এই গাইজ এই গাড়ীখন দেখিবলৈ পাইছেনে আপোনালোকে? এই গাড়ীখন চাওক কেনেকৈ গাড়ীখন পাল্টি হৈ গ'ল। চাওকচোন এই জেচিবিখনে পুৰা টানি আছে গাড়ীখন, কিন্তু গাড়ীখন উঠাব পৰা নাই। মই দেখাই আছোঁ বাৰু, চাই থাকক। চাওকচোন কেনেকৈ টানি আনি আছে গাড়ীখন। চাওক, দেখিলে বেয়াই লাগি যায়। মানে কি হৈছে গাইজ, আমাৰ এই মাথাউৰিটোত ব্লক ৰাস্তা হৈ গৈছে ন। এতিয়া তাৰমানে মানুহবিলাকে এনেকৈ জোৰে গাড়ী চলাই মানে তাৰমানে ৰখিবৰ নামেই নলয় ইয়াতে। তাৰমানে অলপমানটো শ্ল'কৈ যাম। মানে এইটো পিছবেলাৰ কাহিনী। এখন ভাৰ্না গাড়ী আঠগাঁৱৰ মুখৰ পৰা আহি আছিল, তাৰমানে আমাৰ সোণাৰৰ ফালে যাবৰ কাৰণে। তাৰমানে হঠাৎ ইহঁতৰ এনেকুৱা হৈ গ'ল, তাৰমানে এইটো এটা টাৰ্ণিং আছিল। সেই টাৰ্ণিংটো তাৰমানে অলপ বোকা আছিল। সেই বোকাটোত সিহঁতে তাৰমানে ভালকৈ ধৰিব নোৱাৰিলে চাগে, তাতে ব্ৰেক মাৰি দিছিলে। সিহঁতে ব্ৰেক মাৰি দিয়াতে তাৰমানে টান মাৰি কিনে সিহঁত তাৰমানে তলত পৰি গ'ল। তো চাওকচোন গাড়ীখন কেনেকৈ টানি আনি আছে জেচিবিখনে। এতিয়া ৰাতি 7:30 বাজিছে, এতিয়া গাড়ীখন উঠাই আছে এনেকৈ। চাওক গাড়ীখনৰ অৱস্থাটো কেনেকুৱা গৈছে, আপোনালোকে ভালকৈ মনোযোগ কৰি চাওকচোন। কি যি হ'ব, মানুহবিলাকে ইমান জোৰে গাড়ী চলাই নে বাৰু, চাওকচোন। অলপমানতো গাড়ী মানুহ লাহে চলাব লাগে ন। এই ৰাতিখন এই গাড়ীখন কেনেকৈ টানি আনি আছে বোকাৰ মাজে মাজে, চাওক। দেখিলে বেয়া লাগে, গাড়ী পুৰা অৱস্থা নাইকিয়া হৈ গৈছে। একো নাই, মানুহ একো হোৱা নাই, কিন্তু গাড়ী ভাঙি যাওক, কিন্তু মানুহ যেন বাচিছে সেইটো ভাল লাগিছে। সেইকাৰণে ভাইহঁত অলপ গাড়ী লাহে চলিবিচোন। লাহে চলিব কিয় নোৱাৰা তহঁতে গাড়ী, হা? ক'ৰবাত জেগাত ওলাই আহিছে তহঁতে, কিন্তু ঘৰৰ মানুহে চিন্তা কৰি থাকে ক'ত বা কি হ'ল, কি বা হ'ল। সেইকাৰণে ভাইহঁত অলপ লাহে চলিবি গাড়ী, গম পাইছে? আমিও চলাওঁ গাড়ী, লাহে চলাওঁ, কিন্তু আমাৰ মাৰুতি নাথাকিব পাৰে, কিন্তু আমাৰ বাইক আছে, কিন্তু আমি বাইক হ'লেও আমি লাহে চলাওঁ। অলপতো লাহে চলো না। নাই হোৱা যদি তহঁতে মৰি থাকিলে কি হ'লে, তাতো মানে গম পালা আমাৰ গাঁৱৰ মানুহবিলাকে অলপ হেল্প কৰি দিলে, গাড়ীখন উঠোৱাত সহায় কৰি দিলে। সেইকাৰণে ভাইহঁত তহঁতকো কৈছোঁ, মাথাউৰিৰ ওপৰেদি যোনে যোনে গাড়ী চলাবা অলপ লাহে যাবি, কাৰণ ছাগাল গৰু থাকে, মানুহো থাকে। তহঁতে এনেকৈ যে তাৰমানে চকাত তাৰমানে মাটিত লাগিবই নোৱাৰা চকা, লাহে যাবি অলপ। একো নাই বাৰু, যি হ'বলগীয়া থাকে হ'বই, সেইটো কোনো ৰাখিব নোৱাৰে, সেইটো হয়। চ' অলপমান ছেভ হ'বি আৰু, তাকে ক'লোঁ। গাইজ বাই বাই, আজি ভিডিঅ'টো এইখিনিতে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব। মই এইটো নিউ চেনেল, চ' আগলৈ যদি এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। অ'কে গাইজ, বাই বাই, জয় আই অসম। তই বুলি তহঁতে কিন্তু গাড়ী লাহে চলাবি দেই, আৰু ভালৰ কাৰণে কৈ আছোঁ।